ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। নিয়মীয়া ঠিকাভিত্তিক শিক্ষক লগতে আন কৰ্মচাৰীৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ 15 মাৰ্চ তাৰিখে স্থানীয় বন্ধ ঘোষণা কৰিছে। ইতিমধ্যে কাছাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা 15 মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে আৰু দৌল যাত্ৰাৰ উপলক্ষে 15 মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে আৰু আন জিলাসমূহৰ পৰাও এই বন্ধ সম্ভৱতঃ ঘোষণা কৰা হ'ব। আৰু বৰ্তমানলৈকে কাছাৰ জিলাইহে ঘোষণা কৰিছে, আন জিলাসমূহে স্থানীয় বন্ধ ঘোষণা কৰা নাই। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। 1.5 বছৰ পাছতহে 2993 প্ৰধান শিক্ষক পদৰ বাবে অনুমোদন বিচাৰিছে বিত্ত বিভাগৰ। বিধানসভাত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে দিলে তথ্য। প্ৰাথমিক শিক্ষাৰ 5500টা পদৰ নিযুক্তিৰ বাবে আবেদন পৰীক্ষণ চলি আছে আৰু মাধ্যমিক শিক্ষাৰ 9717টা পদৰ বাবে অনুষ্ঠিত হৈ গৈছে টেট পৰীক্ষা। নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও প্ৰায় 3000 পদত নিযুক্তিৰ বাবে 1.5 বছৰ পাছতহে বিদ্যালয় শিক্ষা বিভাগে বিত্ত বিভাগৰ অনুমোদন বিচৰাৰ কথাটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই 2023 চনৰ আগষ্ট মাহত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটে অনুমোদন দিছিল। বিদ্যালয় শিক্ষা বিভাগে সমগ্ৰ বিষয়টো পেলাই থৈছিল আৰু অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ 2024 চনৰ জুলাই মাহত অনুষ্ঠিত শিলচৰ অধিৱেশনত উপস্থিত হৈ শিক্ষামন্ত্ৰীয়ে প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ পুনৰ প্ৰতিশ্ৰুতি দিছিল আৰু অনলাইন ব্যৱস্থাৰে ফাইল নিষ্পত্তি কৰি প্ৰশাসনিক কাম কাজ খৰতকীয়া কৰাৰ কথা কোৱাত ৰাজ্য চৰকাৰ বিদ্যালয় শিক্ষা বিভাগে প্ৰধান শিক্ষকৰ পদত 1.5 বছৰ মূৰত প্ৰধান শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা আজি বিধানসভাত শিক্ষামন্ত্ৰীয়ে জনাইছে। ইপিনে চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিবাদ। ঠিকাভিত্তিক শিক্ষকসকলে চচলত বিক্ষোভ অব্যাহত ৰাখিছে। লগতে কৃত্ৰিম প্ৰজনন কৰ্মীসকলেও এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিনা চৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে মহানগৰীৰ চচলত শেহতীয়াভাৱে উত্তাল বিক্ষোভ সাব্যস্ত কৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণেৰে সহস্ৰাধিক শিক্ষকে তেওঁলোকৰ দাবী শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। উল্লেখ্য যে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলৰ চাকৰি বিনা চৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়া কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে। এই দাবীৰ সমৰ্থনতে তেওঁলোকে কেইবাদিনো প্ৰতিবাদ সাব্যস্ত কৰিছে। আনকি বিষয়টোক লৈ বহুবাৰ শিক্ষামন্ত্ৰী তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছে। তৎসত্ত্বেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত টেট উত্তীৰ্ণ শিক্ষক সমাজে চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ বিক্ষোভ সাব্যস্ত কৰাৰ পিছত টেট উত্তীৰ্ণ শিক্ষক সমাজে 11 দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই স্মাৰক পত্ৰৰ জৰিয়তে তেওঁলোকে দৰমহা গাঁথনিৰ প্ৰাৰম্ভিক আঁসোৱা নিৰ্মূল কৰি শুদ্ধ পে ফিক্সেশ্যন প্ৰদান কৰা, চাকৰি কাৰ্যকালৰ 10 বছৰ সম্পূৰ্ণ হোৱা শিক্ষকসকলক টাইম স্কেল প্ৰদান কৰা, মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা প্ৰদান কৰা, আৰ্জিত ছুটিৰ জমাধন প্ৰদান কৰা, জ্যেষ্ঠতাৰ ভিত্তিত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলক নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদৰ বাবে যোগ্য বিবেচনা কৰাকে ধৰি 11টা দাবী উত্থাপন কৰিছে। এই সন্দৰ্ভত টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক কুলজিৎ ঠাকুৰীয়াই কয় যে শিক্ষকসকলে প্ৰাপ্য বিচাৰি শ্ৰেণীকোঠাৰ বাহিৰলৈ ওলাই আহিবলগীয়া হোৱাটো কল্যাণকামী চৰকাৰ এখনৰ বাবে অতি দুৰ্ভাগ্যজনক। সেয়েহে এই দাবীসমূহ দ্ৰুত সমাধান কৰা উচিত। যদিহে দাবীসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ নকৰে তেন্তে অনাগত দিনত প্ৰতিজন শিক্ষকে গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলন কৰিবলৈ সাজু থাকিব। ইফালে চচলত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ কৃত্ৰিম প্ৰজননৰ কৰ্মীসকলে। তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰিছে। ইপিনে এইসকল শিক্ষকৰ বাবে
গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। অপ্ৰাদেশিকৃত শিক্ষকসকলক বিদ্যালয়ত পাঠদানৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে। শীঘ্ৰে আৰম্ভ হ'ব নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া। উচ্চতৰ মাধ্যমিকৰ খালী হৈ থকা 4,644টা শিক্ষকৰ পদৰ তালিকা বিচাৰিছে শিক্ষা বিভাগে। উল্লেখযোগ্য যে প্ৰাদেশিকৰণৰ আইন 2017 আওতাত নপৰাৰ বাবে পদ প্ৰাদেশিকৰণ নোহোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলক বিদ্যালয়ৰ কামৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছে চৰকাৰে। চাকৰি নিয়মীয়াকৰণ তথা পদ প্ৰাদেশিকৰণক লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ মাজতে আজি বিধানসভাৰ মজিয়াত এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। বিধায়ক নজৰুল হকৰ এক প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে কয় যে প্ৰাদেশিকৰণ আইন 2017 আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে 2017 চনৰ 18 মে'ত দৈনিক বাতৰি কাকতত দিয়া বিজ্ঞাপন মতে জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলে বাছনি সমিতিৰ জৰিয়তে পদ প্ৰাদেশিকৰণৰ প্ৰস্তাৱ জমা দিয়াৰ পিছত পুনৰ প্ৰস্তাৱসমূহ ৰাজ্যিক বাছনি সমিতি আৰু অসম চৰকাৰে গঠন কৰি দিয়া যুটীয়া সমিতিৰ জৰিয়তে পুনৰীক্ষণ কৰি উক্ত আইনৰ আওতাৰ অন্তৰ্গত 1,698খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ মুঠ 3,309টা আৰু 2,107খন প্ৰাথমিক বিদ্যালয়ৰ 6,586টা পদ ইতিমধ্যে প্ৰাদেশিকৰণ কৰিছে। যিসকল শিক্ষক-শিক্ষয়িত্ৰী পদসমূহ প্ৰাদেশিকৰণ আইন 2017 আওতাত নপৰাৰ বাবে প্ৰাদেশিকৰণ কৰা নহ'ল, তেওঁলোকক বিদ্যালয় পাঠদান কাৰ্যসূচীৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে। ইপিনে চাকৰি নিয়মীয়াকৰণ হ'ব 105টা পৌৰ নিগম নিগমৰ অন্তৰ্গত 1044জন কৰ্মচাৰীৰ। বিধানসভাৰ মজিয়াত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰিছে। ৰাজ্যৰ 105খন পৌৰ নিগম আৰু নিকায়ৰ 1044জন কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ পথ প্ৰশস্ত হৈছে। এই সন্দৰ্ভত বিধানসভাৰ মজিয়াত দ্য আছাম মিউনিচিপাল এমপ্লয়িজ প্ৰভিন্সিয়েলাইজেশ্যন বিল 2025 গৃহীত হৈছে। গৃহ নিৰ্মাণ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংসদত বিধেয়কখন উত্থাপন কৰে আৰু বিধেয়কখনৰ দফাই দফাই সদনৰ মজিয়াত বিবেচনা কৰাৰ পাছত গৃহীত হয়। লগতে এই বিধেয়কখনৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সদনৰ মজিয়াত কয় যে স্থানীয় পৌৰ নিগম আৰু নিকায়সমূহে এই কৰ্মচাৰীসকলক নিযুক্তি দিয়ে। নিগম নিকায়সমূহে তেওঁলোকৰ দৰমহা প্ৰদান কৰাটো দায়িত্ব লয় আৰু সময়ৰ লগে লগে কিছুমান স্থানীয় নিগম নিকায় কৰ্মচাৰীসকলক দৰমহা দিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হয়। চৰকাৰে স্থানীয় নিগম নিকায়সমূহৰ কোনো নিযুক্তি প্ৰদান নকৰে। সেয়েহে এই কৰ্মচাৰীসকলৰ সম্পূৰ্ণ দায়িত্ব স্থানীয় নিগম নিকায়সমূহৰ। কিন্তু বহুদিনলৈ তেওঁলোকৰ দৰমহা বঞ্চিত হোৱাত চতুৰ্থ অসম বিত্তীয় আয়োগে 2012 চনত এখন মন্ত্ৰীগোটৰ সমিতি গঠন কৰে। এই সমিতিখনে সকলো দিশ বিবেচনা কৰি এখন প্ৰতিবেদন দাখিল কৰে। 2013 বৰ্ষৰ 4 ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেটত মন্ত্ৰীগোটৰ প্ৰতিবেদনখন গৃহীত হয় আৰু প্ৰতিবেদনত কৰ্মচাৰীসকলক নিয়মীয়া কৰাৰ পৰামৰ্শ প্ৰদান কৰে। সেয়েহে 2013 চনৰ 4 ছেপ্টেম্বৰত কাৰ্যকৰী তাৰিখ হিচাপে লৈ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হৈছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।